মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৪ৰ খৰ ১ নম্বৰ আৰু ২ নম্বৰত থকা অংকখিনি আলোচনা কৰিম। অনুশীলনী ৪ৰ খৰ ১ নম্বৰত কি আছে চোৱা, খালী ঠাই পূৰ কৰা। ইয়াৰ ক'ত আছে, ইয়াৰ ইফালে আছে চোৱা ৪৭ পূৰণ ১৮ সমান সমান দিয়া আছে ১৮ পূৰণ এইটো বক্স আছে। বাকচৰ ভিতৰত কি হ'ব, ইয়াত নাই কি চোৱা, ইয়াত ১৮ আৰু ৪৭ আছে, ইয়াত ১৮ তেনেহ'লে কি হ'ব, ইয়াত ৪৭ হ'ব। আমি ইয়াত লিখি দিম ৪৭ হ'ল। খ নম্বৰটো চোৱা, ইফালে আছে চোৱা কি ৩২ পূৰণ ৬০, ইয়াত ৩২টো আছে, কোনটো নাই, ৬০টো নাই, ইয়াত কি হ'ব ৬০ হ'ল। গ নম্বৰটো চোৱা কি আছে, ইয়াত আছে ৬৮ পূৰণ ১৪৫, ইয়াত ১৪৫ আছে, কিন্তু কোনটো নাই, ৬৮টো নাই, এইটো লিখি দিম আমি ৬৮। বুজি পাইছা? খ নম্বৰটো চোৱা কি আছে, ইফালে আছে ১৫ পূৰণ ব্ৰেকেটৰ ভিতৰত আছে ১৪ পূৰণ ২০, ইয়াত চোৱা কি আছে ১৫ আছে ২০ আছে, নাই কোনটো, ইয়াত নাই ১৪, তেনেহ'লে ইয়াত কি হ'ব ১৪ লিখি দিম। ঙ নম্বৰটো চোৱা, ইফালে আছে চোৱা ৪ ৮ ৪ ৬, তাৰমানে ইয়াত কি কি আছে, ইয়াত আছে ৪ আছে ৮ আছে আৰু ৬ আছে, হয়নে নাই? ইফালে চোৱা কি আছে ৪ আছে ৬ আছে, কোনটো নাই, ৮টো নাই, তেনেহ'লে ইয়াত কি হ'ব ৮। এইটো চোৱা, ইয়াত কি আছে ১৫ আছে, ইয়াত ৩৫ যোগ ৪২, ইয়াত চোৱা কি হ'ব ১৫ৰ লগত এবাৰ কি পূৰণ কৰিছে ৩৫ আৰু এবাৰ ১৫ৰ লগত কি হ'ব ৪২, ইয়াত ৪২ আছে, তেনেহ'লে ইয়াত কি হ'ব ৪২ৰ লগত ইয়াত হ'ব ১৫। বুজি পাইছা? তাৰপিছত এইটো চোৱা, দ্বিতীয় চ, ইয়াত আছে ৬৩ পূৰণ ৬১ যোগ ৭০, তেনেহ'লে কি হ'ব, এবাৰ ৬৩ দি এইটো পূৰণ কৰিম, এইটো ৬৩ পূৰণ ৬১ যোগ ইয়াত হ'ব ৬৩ পূৰণ কি হ'ব ৭০, ইয়াত হ'ব কি ৬৩ পূৰণ ৭০। বুজি পাইছা? এইটো চোৱা ৩৬৮ পূৰণ ১, যিকোনো সংখ্যাৰ লগত ১ পূৰণ কৰিলে কি হয়, সেই সংখ্যাটোৱে হয়, তেনেহ'লে ইয়াত হ'ব ৩৬৮। এইটো চোৱা ৪১০ৰ লগত কি পূৰণ কৰিলে ৪১০ হ'ব, তেনেহ'লে ইয়াত কি হ'ব ১ পূৰণ কৰিলে এইটোৱে হ'ব। ইয়াত আছে সংখ্যাটোৰ লগত কি ১ পূৰণ কৰিলে কি হয় ৫৬২, তেনেহ'লে ইয়াত কি হ'ব ৫৬২, কাৰণ কি এই সংখ্যাটোৰ লগত ১ পূৰণ কৰিলে এইটোৱে হ'ব। বুজি পাইছা তোমালোকে? এবাৰ চোৱা ২ নম্বৰটো কি আছে, বাওঁফাল আৰু সোঁফাল বেলেগে বেলেগে সৰল কৰি দেখুওৱা যে এইটো সমান এইটো। কি আছে ৭ পূৰণ ব্ৰেকেটৰ ভিতৰত ৬ পূৰণ ৫ সমান সমান ৭ পূৰণ ৬ ব্ৰেকেটৰ ভিতৰত আছে এইটো পূৰণ ৫, তাৰমানে কি, তাৰমানে আমাক দেখুৱাব লাগে কি এইখিনি সৰল কৰি আমি যিটো পাম, এইখিনি সৰল কৰিও একে সংখ্যা পাব লাগিব। বুজি পাইছা? প্ৰথমে আমি বাওঁফাল লিখি লওঁ, ইয়াত লিখি ল'ম আমি বাওঁফাল। বাওঁফালত কি আছে ৭ পূৰণ ব্ৰেকেটৰ ভিতৰত আছে ৬ পূৰণ ৫ হ'ল। এইবাৰ কি কৰিম, প্ৰথমে ব্ৰেকেটৰখিনি পূৰণ কৰিম, ৭টো হাতে লিখিম, হাতে থাকিব, ব্ৰেকেটৰ ভিতৰত কি আছে ৬ পূৰণ ৫, ৫ আৰু ৬ পূৰণ কৰিলে কি হয় ৫ ৬ গুণ ৩০, আমি ৩০ লিখি দিছোঁ। এইবাৰ চোৱা ৭ৰ লগত ৩০ পূৰণ কৰিম। তোমালোকে চোৱা কেনেকৈ কৰিবা, তোমালোকে পাতিব নালাগে, কেনেকৈ কৰিবা চোৱা, তোমালোকে ধৰি ল'বা যে শূন্যটো নাই, ধৰি লোৱা শূন্যটো নাই, শূন্য নাথাকিলে কি থাকিল, শূন্য নাই, কিন্তু তেনেহ'লে কি থাকিল ৭ পূৰণ ৩, যাতে ৭ ৩ গুণ কিমান, ৭ আৰু ৩ পূৰণ কৰিলে ৩ ৭ গুণ ২১ হ'ল। ইয়াত শূন্য আছে, শূন্যটো আমি ইয়াত লগ লগাই দিম। বুজি পালা? কিমান পালোঁ ২১০। বুজি পাইছা? এইবাৰ চোৱা সোঁফাল,
সফাল কি আছে সফালত আছে ব্ৰেকেটৰ ভিতৰত আছে 7 পূৰণ 6 পূৰণ আছে 5 এইবাৰ চোৱা ব্ৰেকেটৰখিনি আগত কৰিম 7 পূৰণ 6 কিমান হ'ব 42 পূৰণ 5 তোমালোকে সাইডত কৰি ল'বা কিমান হয় পূৰণ কৰিলে 42 লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 0 হাতৰ 1 4 5 গুণ 20 হাতৰ 1 21 কিমান হ'ল 210 হ'লে নাই তেনেহ'লে কি পালোঁ বাওঁফালটো 210 সোঁফালটো 210 তাৰমানে এইটো সমান এইটো হ'ল বুজি পাইছা তে লিখি দিবা অতএব 7 পূৰণ 6 পূৰণ 5 সমান সমান কি হ'ব ব্ৰেকেটৰ ভিতৰত আছে 7 পূৰণ 6 পূৰণ 5 এইটোৱে তোমালোকৰ উত্তৰ এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ ঘ নম্বৰটো চোৱা কি আছে 14 পূৰণ 6 যোগ 3 সমান সমান আছে 14 পূৰণ 6 যোগ 14 পূৰণ 3 তেনেহ'লে প্ৰথম আমি কি লিখিম বাওঁফাল প্ৰথম লিখিম আমি বাওঁফালে কি আছে এইটো 14 পূৰণ 6 যোগ 3 এইটো কৰা কি হ'ব 14 পূৰণ 6 আৰু 3 যোগ কৰিলে কিমান হ'ল 14 3 9 ইয়াত লিখিম আমি 9 এতিয়া 14 লগত 9 পূৰণ কৰিলে কিমান হ'ব 14 9টা তোমালোকে মুখস্থ কৰিছানে নাই 14 লগত 9 পূৰণ কৰিলে হ'ব 126 বুজি পাইছা যদি নেওতা মুখস্থ নাই সাইডত কৰি চাবা 14 লগত 9 পূৰণ কৰি তোমালোকে চাবা বুজি পাইছা কিমান পালোঁ 126 এতিয়া সোঁফাল চোৱা কি আছে এতিয়া সোঁফালে আছে কি 14 পূৰণ 6 যোগ 14 পূৰণ 3 এতিয়া চোৱা প্ৰথমে পূৰণখিনি কৰিলে এইখিনি 14 লগত 6 পূৰণ কৰিলে কিমান হ'ব 14 6 গুণ কিমান হয় 84 যোগ 14 লগত 3 পূৰণ কৰিলে 14 3 গুণ 42 এতিয়া এইটো সাইডত যোগ কৰি চোৱা কিমান হ'ব তোমালোকে এইটো আৰু যোগ কৰি চোৱা কিমান হয় 4 2 6 8 আৰু 4 যোগ কৰিলে 8 4 12 কিমান পালা 126 একে হ'লে নাই বাওঁফালে যিটো কি পাইছোঁ 126 সোঁফালৰ পালোঁ 126 তেনেহ'লে কি লিখিম যে অতএব 14 পূৰণ 6 যোগ 3 সমান সমান 14 পূৰণ 6 যোগ 14 পূৰণ 3 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা